নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টোত আপোনালোকক শিক্ষক এগৰাকীৰ কিমানটা কেজুৱেল লিভ বাকী আছে অথবা কিমানটা কেজুৱেল লিভ ল'লে সেই গোটেইখিনি তথ্য আপোনালোকে শিক্ষা হেতু পৰ্টেলত কেনেদৰে চাব সেই বিষয়ে জনাবলৈ গৈ আছো। ইতিমধ্যে ইয়াৰ আগৰ এটা ভিডিঅ'ত মই আপোনালোকক জনাইছিলো যে শিক্ষকসকলৰ কেজুৱেল লিভৰ হিচাপ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈকে কৰা হ'ব। এই সময়খিনিত আপোনালোকে 12টা CL উপভোগ কৰিব পাৰিব। নিশ্চয়কৈ আপোনালোকে সেই ভিডিঅ'টো চাইছে আৰু যদি চোৱা নাই তেন্তে এই ভিডিঅ'টো ডেসক্ৰিপচনত সেই ভিডিঅ'টো লিংকটো দি দিছো, তাত গৈ চাই ল'ব, নহলে চেনেলৰ প্লেলিষ্টত সেই ভিডিঅ'টো পাই যাব। সেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে আপোনালোকৰ কিমানটা CL জমা আছে বা কিমানটা CL ল'লে সেইখিনি আপোনালোকে কেনেদৰে চাব। আপোনালোকক আগৰ ভিডিঅ'টোত জনাইছিলো যে 2023 চনত লোৱা CLৰ হিচাপ এতিয়া কাউণ্ট কৰা নহয়। 2024 চনত লোৱা CLৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি শিক্ষক এগৰাকীৰ এপ্লাইড লিভ আৰু এভেইলেবল লিভৰ তথ্যহে আপোনালোকে শিক্ষা হেতু পৰ্টেলত পাব। শিক্ষা হেতু পৰ্টেলত আপোনালোকে জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈকে 12টা CL ল'ব পাৰিব আৰু কিমানটা CL ল'লে বা কিমানটা বাকী আছে সেই গোটেইখিনি তথ্য আপোনালোকে এই পৰ্টেলটোতেই চাব পাৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম এই তথ্যখিনি আপোনালোকে কেনেদৰে চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 2024 চনত ক্যালেন্ডাৰ ইয়াৰ অনুসৰি এগৰাকী শিক্ষকে 12টা CL পাব আৰু এই 12টা CLৰ কিমানটা ল'লে বা কিমানটা বাকী আছে সেইখিনি চাবলৈ আপোনালোকে প্ৰথমে গুগল ক্ৰম ব্ৰাউজাৰত গৈ শিক্ষা হেতু পৰ্টেলটো খুলি ল'ব আৰু লগইন কৰি ল'ব। লগইন কৰাৰ পিছত আপোনালোকে কেইবাটাও অপচন পাব। ইয়াতে আপোনালোকে দেখা পাইছে ডেশবোৰ্ড, স্কুল মেনেজমেন্ট, টিচাৰ এণ্ড ষ্টাফকে আদি কৰি বহুকেইটা অপচন ইয়াতে পাব। এপ্লাইড লিভ আৰু এভেইলেবল লিভৰ সংখ্যা চাবলৈ আপোনালোকে টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰি দিব। তাত ক্লিক কৰিলে কেইবাটাও অপচন পাব। এইবাৰ আপোনালোকে ষ্টাফ লিভ এপ্ৰুভেলছত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত এনেদৰে দেখা যাব। ইয়াতে লগইন কৰা বিদ্যালয়খনৰ কেইগৰাকী শিক্ষকে কিমান লিভৰ বাবে এপ্লাই কৰিছে সেই গোটেইখিনি তথ্য ইয়াতে দেখা পাব। ইয়াতে যিহেতু কেৱল মাত্ৰ এগৰাকী শিক্ষকেহে লিভৰ বাবে এপ্লাই কৰিছে সেইকাৰণে ইয়াতে সিৰিয়েল নম্বৰ মাত্ৰ 1 আছে। ইয়াতে আপোনালোকে দেখা পাইছে ডিস্ট্ৰিক্ট, ব্লক, ক্লাষ্টাৰ, তাৰপিছত আপোনালোকে অকণমান সাইডৰ পিনে যাব আৰু তাৰপিছত দেখা পাব স্কুল নেম, ইউডাইছ কোড, ষ্টাফ নেম। তো এনেদৰে সাইডৰ পিনে গৈ থাকিব, তাত বিভিন্ন অপচন দেখা পাব। লিভ ডেট, লিভ টাইপ, পাৰপ'জ, এটাচমেণ্ট, পেণ্ডিং লিভছ, ষ্টেটাছ আৰু একশ্যন। ইয়াতে আপোনালোকে পেণ্ডিং লিভছত ক্লিক কৰি দিব আৰু তেতিয়া এনেদৰে দেখা পাব। ইয়াতে স্পষ্টকৈ দেখা পাব কেজুৱেল লিভ এপ্লাই কৰা শিক্ষক এগৰাকীৰ এপ্লাইড লিভ আৰু এভেইলেবল লিভৰ সংখ্যা। ইয়াতে স্পষ্টকৈ দেখা গৈছে যে শিক্ষক এগৰাকীয়ে 12টা কেজুৱেল লিভ পাব আৰু যিহেতু তেখেতে এদিনৰ বাবে CL এপ্লাই কৰিছে সেয়েহে তেখেতৰ এভেইলেবল লিভৰ অৰ্থাৎ বাকী থকা CLৰ সংখ্যা হৈছে 11। এনেদৰে আপোনালোকে পৰৱৰ্তী সময়ত যেতিয়া CLৰ বাবে এপ্লাই কৰি যাব তেতিয়া এপ্লাইড লিভৰ সংখ্যা বাঢ়ি যাব আৰু এভেইলেবল লিভৰ সংখ্যা কমি আহিব। তো এনেদৰে আপোনালোকে কিমানটা CL ল'লে বা আপোনালোকৰ কিমানটা CL জমা আছে সেই গোটেইখিনি তথ্য শিক্ষা হেতু পৰ্টেলত চাব পাৰিব। তো ছাৰ বাইদেউসকল, আশা কৰিছো আপোনালোকে এই গোটেইখিনি কথা ভালদৰে বুজি পাইছে। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিশ্চয়কৈ এতিয়া অতি সহজে আপোনালোকে কিমানটা CL ল'লে বা আপোনালোকৰ কিমানটা CL জমা আছে সেই গোটেইখিনি তথ্য শিক্ষা হেতুত চাব পাৰিব। তো আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলো। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু লগতে শিক্ষক বন্ধুসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।